গাইছে আমাৰ আশিক ভাদ্যৰে কেৰামত কিজানি প্ৰ' প্লেয়াৰ দুনিয়াত ওলাই নাই। গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা উঠিকৈ গাটো ধুইলোঁ, মানে কলেজ যাম বুলি ভাবিছিলোঁ, কিন্তু বতাহটো কেনে লাগিছে এতিয়া ভাবছোঁ, মানে বতাহটো ভাল হ'লে যাম, বতাহটো বেয়া হ'লে নাযাওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ কলেজ যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু গাইছ এতিয়া ওলাই কিনে মই ব্ৰাছ কৰিব আহিছোঁ, মানে কি আগে গা চা ধুই আহি কিনে কাপোৰ চাপোৰ পিন্ধি লৈছোঁ, তাৰপিছত ব্ৰাছ কৰিব আহিছোঁ মানে। আৰু গাইছ মই যিহেতুকে টোপনিৰ পৰা উঠাতে দেৰি হয়, সেইকাৰণে মাদাৰে চেৱাইটো থৈ দিছিল, আগে চেৱাইটো খাই দিলোঁ, খাই দি উঠি কিনে দুটামান ভাত খাই কিনে এতিয়া কলেজত যাম, নহ'লে তাতে ভোক লাগে। আৰু গাইছ এতিয়া ধুনীয়াকৈ খাই দি কিনে ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু গাইছ ঠাণ্ডাৰ কথা নাই, সেইকাৰণে জেকেটটোৰ মাফলাখন মাৰি লৈছোঁ, নহ'লে গাড়ী চলিলে ঠাণ্ডা লাগে। আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ তেল ডিপুত। আৰু গাইছ তেলটো শেষ হ'লে হয়, মানে তেলটো শেষ হ'লে আৰু কলেজ যাব নালাগিল হয়, সেইকাৰণে। আৰু গাইছ এই ৰাস্তা চাওকচোন, কি ৰাস্তা, মানে এতিয়া বুলিব লগা হৈছে, কি ডাবলিঙো উঠিব নোৱাৰি মানে। আৰু গাইছ ধুনীয়াকৈ বাইক চলাই চলাই আহি আছিলোঁ, কিন্তু আধা বাটতে আহি গ'ল ধাৰাসাৰ বৰষুণ, সেইকাৰণে এতিয়া অলপমান ৰখিব লগা হ'ল, নহ'লে বান্দাৰ ভিজাই দিব লাগিব না এতিয়া। আৰু তাতে আৰু ঠাণ্ডাৰ দিন, বয়া ঠাণ্ডা লাগিব। আৰু গাইছ এতিয়া আধা জিকা কৰি হ'লেও আহি পালোঁ ক্লাছৰুম, এতিয়া ক্লাছকেইটা কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু গাইছ ক্লাছকেইটা সমাপ্ত কৰি কিনে এতিয়া ঘৰত আহিব ওলাই আহিছিলোঁ, কিন্তু হঠাতে আমাৰ এতিয়া কিবা কফি খাবৰ কাৰণে ইচ্ছা গ'ল, সেইকাৰণে ধুনীয়াকৈ কফি অৰ্ডাৰ দিছোঁ কেকৰ লগত। আৰু এতিয়া মানে বতাহটো অলপমান সেমেকা নাই, সেইকাৰণে কফিটো খাই কিনে ভাল লাগিব। আৰু গাইছ ই চাগে জীৱনত প্ৰথমবাৰৰ কাৰণে কফি খাই পাইছে, সেইকাৰণে অলপমান প'ষ্ট দি কফি খাই আছে। আৰু গাইছ খাই দি কিনে আহিছিলোঁ, কিন্তু হঠাতে বাটতে আৰু বৰষুণ মাৰি দিছে, মানে আজি দিনটো বৰষুণৰ ওপৰতে গৈছে, ইভাগে গেলিও বৰষুণ পাইছোঁ, সিভাগে গেলিকো বৰষুণ পাইছোঁ, এতিয়া আধা ভিজা আহিছোঁ। আৰু গাইছ কিবাকৈ অলপমান বৰষুণ যাক কমাৰ লগে লগে এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোঁ। আৰু ঘৰ আহি কিনে এতিয়া ড্ৰেছযোৰ সলকা নাই দিয়ক, ড্ৰেছ মানে কি লং পেণ্টটো সলকাইছোঁ, বাকী ওপৰততো নৰ্মেলে আছে। আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ভাটিবিলাক কেৰাম খেলিবৰ কাৰণে। আৰু গাইছ আপোনালোকে আমাৰ আশিক ভাইৰ মাৰ গেলা চাবচোন, কি মাৰি আছে। আৰু গাইছ এতিয়া হৈ গ'ল গধূল, আৰু এতিয়া মই অলপমান পঢ়িব ওলাইছোঁ, মানে বহুত দিন পঢ়া নাই না, সেইকাৰণে মই ভাবিলোঁ কি আজি অলপমান পঢ়োঁ, কাৰণ অলপমান নিচাটো আনিব লাগিব না, সেইকাৰণে ভাবিছোঁ কি অলপমান প্ৰেক্টিকেল কৰিব লগা আছে, সেইখিনি তাকে মানে প্ৰেক্টিকেলখিনি কৰি লওঁ। আৰু এতিয়া ধুনীয়াকৈ ফুলাৰি আৰু আলুৰ চপ লৈছোঁ, এতিয়া খাই দি কিনে পঢ়িলে অলপমান ভাল লাগিব, কাৰণ ঠাণ্ডা বতৰ না, সেইকাৰণে এতিয়া অলপমান পঢ়োঁ।